হয় মই বৰ্তমান আছো বেংকক মহানগৰীত ইতিমধ্যে নিজাম পৰিছে বেংকক মহানগৰী বিগত সময়ত 3 দিন ধৰি ইয়াত বেংকক অসমময় উত্তৰপূৰ্বময় হৈ আছিল এই যেটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল হল এই ফেষ্টিভেল সামৰণি পৰিছে খুব সফলতা সামৰণি পৰিলে আমাৰ মাজত আছে এই ফেষ্টিভেলৰ এজন উদ্যোক্তা তেওঁ প্ৰবাসী ভাৰতীয় অসমীয়া তেওঁৰ নাম মই পৰিচয় কৰিছে বিপুল সুতিয়া একেতে ইন্দোৰামা ভেঞ্চাৰ্ছ পাব্লিক কোম্পানী নামতে দাদাৰ প্ৰখ্যাত মাল্টিনেশ্যনেল কোম্পানী এই কোম্পানী দেখে এতিয়া বৰ্তমান ভাইস প্ৰেসিডেন্ট খুব ভাল সফলতা বিষয় আৰু তেখেতৰ পত্নী দীপালী বৰা আছে মই অকমান জানিব বিচাৰিছো আসলে এই ফেষ্টিভেলটো খুব সুন্দৰভাৱে হ'ল কি কো ফেষ্টিভেল বিষয়ে actually it was a very ডাঙৰ initiative আছিলে train MMS with the support of Indian embassy আসলে মই অলপ মই থাইল্যান্ডৰ বিষয়ে অলপ এটা কথা ক'ব বিচাৰিছো 2017 চনত থাইল্যান্ডৰ টুৰ আৰু ট্ৰেভেলৰ যেটো প্ৰফিট আছিলে হেতু প্ৰায় $92 বিলিয়ন আছিল আৰু 2018 এতিয়ালৈকে একচুয়াল ডাটাটো অহা নাই $105 বিলিয়ন আছিলে কিন্তু আমি তাৰ অসমত যদি কেনেবাকে যদি 1% টো পাও $100 বিলিয়ন হেতু $1 বিলিয়ন ইমান ডাঙৰ এটা আমাৰ ইকোনমিক জিডিপি গ্ৰোথত আমাৰ নৰ্থ ইষ্টত হেল্প কৰিব হেতু এটা বৰ ডাঙৰ এটা হেৰি কথা নামাদিখনে আসলে মই কৈছো যে নৰ্থ ইষ্ট ফেষ্টিভেল আৰু এজন অন্যতম দুটা আৰু কিন্তু বিপুল সুতিয়া মানে মই এইকাৰণে মই তেখেতক আনিছো তেখেত এজন সফল অসমীয়া চিলাপথৰৰ যুৱক তাৰ পৰা তেওঁ গৈ জুৰাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা অভিযন্তা হৈ তেওঁ ইতিমধ্যে সমগ্ৰ বিশ্ব খণ্ডমাই কৰিছে আৰু বৰ্তমান তেওঁ এই ভাইস প্ৰেসিডেন্ট প্ৰায় 45 খন দেশত অনবৰত ঘূৰি ফুৰে আপুনি কোত কেনেকৈ আৰম্ভ কৰিছে শুন দিয়ক না ঠিক মই আসলে চাকৰি দিল্লীৰ পৰা আৰম্ভ কৰিলো দিল্লীত আৰম্ভ কৰি তাৰ পিছত মই দিল্লীত সমামান কৰাৰ পিছত ওমানত গলো ওমানৰ পৰা তাৰ পিছত মই গলো কাটাৰৰ পৰা ঘূৰি আহি মই গলো নেৰবিত অলমোস্ট মই 5 বছৰ থাকিলো তাৰ পিছত মই এটা কোম্পানী টেক মহিন্দ্ৰা নামৰ এটা কোম্পানী ইণ্ডিয়াত জয়েন কৰিলো মোৰ পোষ্টিংটো ইউএছত আছিল সেন্ট লুইছত তাত মই বৰ্তমান 4 বছৰ থাকিলো তাৰ পিছত মই বৰ্তমান আহি মই ইন্দোৰামা জয়েন কৰিলো ইন্দোৰামা আমাৰ টোটাল 95টা ফেক্টৰী আছে 45খন দেশত পৃথিৱীৰ প্ৰায়ভাগ দেশ মই ভ্ৰমণ কৰি থাকিব লাগে কাৰণ কেলে মই আইটি ডিপাৰ্টমেন্টত কাম কৰো কাম চবতে মানে দৰকাৰ হয় এজন সফল প্ৰবাসী অসমীয়া চিলাপথাৰ যুৱকজন ইতিমধ্যে বিশ্বত তেওঁ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছে অকল তেওঁৰ কৰ্তব্যৰ খাতিৰত আৰু ইয়াত এটা বৃহৎ ইণ্ডোৰামা কোম্পানী আচলতে তাৰ অৰিজিন মালিক আমাৰ ইণ্ডিয়ান ভাৰতীয় আৰু বৰ্তমান টপ 5 থাইল্যান্ড এমএনসি কোম্পানী থাইল্যান্ডৰ টপ 5 কোম্পানী ভিতৰত আছে তাত তেখেতে সেই এটা প্ৰখ্যাত কোম্পানীৰ ভাইস প্ৰেসিডেন্টৰ দায়িত্বত আছে দীপালী বৰা আছে দীপালী বৰাৰ ঘৰ ক'ত আপোনাৰ হয় মোৰ ঘৰ যোৰহাটত মোৰ ইয়াত আমাৰ 11 বছৰে হ'ল এতিয়া থকা থাইল্যান্ডত খুবেই ভাল লাগিছে অসমীয়া বাকীও বহুতখিনি আছে 30টামান ফেমিলি আছে মোৰ দেন 30টাৰ বেছি আছে তাৰ পিছত আমাৰ ইয়াতো নতুন বছৰ যেনেকে বিহু পতা হয় অসমত আমাৰ ইয়াতো সেলিব্ৰেট কৰা হয় হয় আৰু আপোনালোকৰ সন্তান মোৰ ল'ৰা এতিয়া তাৰ তেখেতৰ 15 বছৰ হৈছে এইবাৰ আমাৰ অসমৰ নিচিনাকে তেওঁ মেট্ৰিক দিব তাৰ পিছত তেখেত মই ল'ৰাজনৰ খুব ভাল প্ৰদৰ্শন কৰিছে মই অকমান আমাৰ মাজত আছে আগৰ ৰাজ্যৰ দেখি তেওঁ খুব ভাল চেছ খেলে আৰু খুব ভাল চেছ প্লেয়াৰ ইয়াৰ নেশ্যনেল চেছ প্লেয়াৰ তিনিবাৰ নেশ্যনেল চেম্পিয়ন থাইল্যাণ্ডৰ নেশ্যনেল চেম্পিয়ন তেওঁৰ নাম হ'ল কৃষি পল্লৱ শইকীয়া মই এইকাৰণে দেখুৱাইছো তেওঁৰ অসংখ্য ট্ৰফি আছে মেডেল আছে অকমান এইখিনি বাইট কৰিবলৈ অনুৰোধ কৰিছো কেমেৰা আছিব অকমান এইখিনি দেখিছে তেওঁৰ অসংখ্য ট্ৰফি ইয়াৰ থাইল্যান্ড বেংককৰ নেশ্যনেল চেম্পিয়ন তাৰপিছত তেওঁ বেডমিণ্টনৰ খুব ভাল ৰিজাল্ট দেখাইছে বেডমিণ্টন খেলে অল আছামত তেওঁ এইটো দেখাইছে যে এইটো তেওঁ অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ অংশ লৈছিল তাত 2nd পজিশ্যন পাইছে আৰু বাকীবিলাক চব থাইলেণ্ডৰ বিভিন্ন প্ৰান্তত তেওঁ এইবিলাক ট্ৰফি আনিছে ইয়াত আমি দেখুৱাইছোঁ স্পৰ্টছ এৱাৰ্ড আছে আণ্ডাৰ 15 বয়জ বেডমিণ্টন প্লেয়াৰ অফ দ্য ইয়াৰ থাইলেণ্ড বেডমিণ্টন যথেষ্ট শক্তিশালী কিন্তু খুব ভাল খেলে কি ক'ব ল'ৰা আপোনাৰ খুব সুন্দৰ প্ৰদৰ্শন দেখুৱাইছে মই খেলাত চবতে পঢ়া-শুনাটো ঠিকে আছে বৰ্তমান তেওঁ ফ্ৰেন্সত কেম্ব্ৰিজৰ টপাৰো পালে এবাৰ বছৰ আগতে এক্সাম দিছিলে মই বৰ সুখী তাৰ এডুকেশ্যন কাৰিকুলামটো লৈ বৰ্তমান খুব ভালে কৰি আছে এজন সফল প্ৰবাসী অসমীয়া আমি আপোনাক লৈ গৌৰৱান্বিত হৈছো যি খুব সুন্দৰ
তেখেতৰ কেৰিয়াৰ আৰু বৰ্তমান তেওঁৰ পুত্ৰ সন্তান তেখেতেও যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে এতিয়া আৰু কি পৰিকল্পনা আছে আপোনাৰ আচলতে কি ল'ৰাটো নহয় মই ইয়াততো নাথাকিম বেংককত কিন্তু ল'ৰাটো যিহেতু তেওঁ অসমত জন্ম পাই প্ৰায় অসমত ইণ্ডিয়াত নাথাকিলে তেওঁ হয়তো ইউৰোপতে থাকিম বুলি কৈছে কিন্তু তেওঁৰ এডুকেশ্যনটো হোৱাৰ পিছত মই যিমানখিনি শিকিলোঁ আজি 25 বছৰ IT কোম্পানীত কাম কৰি সেই বস্তুখিনি মই হয়তো গুৱাহাটীত মই এক্সপ্ল'ৰ কৰিব নোৱাৰিম কাৰণ কেলৈ মই এজন মেবি মই এজন খুব ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট নহয় যিটো গুৱাহাটীৰ নিচিনা অঞ্চল মানে এটা পৰিৱেশত মই এক্সপ্ল'ৰ কৰিবৰ কাৰণে কিন্তু মোৰ টাৰ্গেট হৈছে মই ধেমাজি ডিষ্ট্ৰিক্টখনত মই যিমানখিনি শিকিলোঁ মই আজি 25 বছৰে বা ৰিটায়াৰমেণ্টৰ সময়লৈকে আৰু 5 বছৰত যিখিনি শিকিম মই তাত ফ্ৰী ট্ৰেইনিং চেণ্টাৰ খুলি মই যিমানখিনি শিকি গৈছিলোঁ গোটেইখিনি বস্তু মোৰ নেক্সট জেনেৰেশ্যনটোক এটাকৈ শিকাই যাম সেইটোৱে মোৰ জীৱনত আটাইতকৈ ডাঙৰ পৰিকল্পনা কি ক'ব অসমলৈ যাবনে অসমলৈ ঘূৰিটো যাবই লাগিব অসমত সদায় মিছ কৰোঁৱে যিমানেই বাহিৰত নাথাকক লাগিলে হয় নহয় অসমতো মিছ কৰিবই লাগিব এটা সময় ঘূৰিয়ে যাব লাগিব হয় নিশ্চয় আৰু এই দুই সফল অসমীয়া দম্পতি আৰু তেওঁলোকে প্ৰবাসী অসমীয়া ইয়াত খুব তেওঁলোকৰ যিটো কেৰিয়াৰ কাপত যথেষ্ট ওপৰত তেওঁলোকে স্থান পাইছেগৈ কিন্তু তেওঁলোকৰ প্ৰাণে অসমৰ কাৰণে কান্দে আৰু সেইকাৰণে তেওঁলোকে অসমৰ কাৰণে কিবা কৰাৰ চিন্তা চৰ্চা কৰিছে আৰু বিপুল চেতিয়া সদায় অসম বুলি ক'লে পগলা এইবাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত সেইকাৰণে একবাৰে অকল দিন ৰাতি একাগ্ৰতা কাম বোলে মই পুনৰবাৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই এতিয়া উভতি গৈছোঁ ষ্টুডিঅ'লৈ আপোনাক বহুত ধন্যবাদ